guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে। সো গাইস আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো গাইস আজিৰ ভিডিওটো স্টাৰ্ট কৰো। আজি মই বনাম আলুৰ এটা ৰেচিপি। সো আলুৰ ৰেচিপি যেহেতু বনাম আলুটো লাগিবই আমাক, সেইকাৰণে মই ইয়াত লৈছো এনেকে আলু তিনিটা বইল কৰি লৈছো। মই মাজত ফালি তিনিটা ডাঙৰ সাইজৰ আলু লৈছো, যেহেতু মই আজি আলু চাট বনাম সেইকাৰণে ইয়াত মই আলুখিনি প্ৰথমতে ধুই ধাই বইল কৰি লৈছো মাজত ফালি। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি আলুৰ ব্যৱহাৰ কৰিব। মই ইয়াত তিনিটা ডাঙৰ আলুৰ ব্যৱহাৰ কৰিছো, আপোনালোকে দুটাও কৰিব পাৰে। সো এতিয়া প্ৰথমতে আলুখিনি কাটি লওঁ সৰু সৰু টুকুৰকে। সো গাইস চাওক মই আলুখিনি গুটেখিনি কাটি লৈছো। বইল কৰাৰ পিছত ভালকে গুটে একদম হিজাই নিদিব, অকমান বইল কৰিব। বইল কৰাৰ পিছত এনেকৈ কাটি ল'ব। এতিয়া মই ইয়াত লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ আৰু লৈছো 4-5টা কেঁচা জলকীয়া সৰুকে কাটি, আৰু ইয়াত মই লৈছো মিক্সচাৰ এনেকৈ চাওক এবাটি মই লৈছো চানা। তো এইখিনি বস্তুৰে মই আজি বনাম চটপটা আলু চাট। সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। সো চাওক ইয়াত মই কাটি থোৱা পিয়াজ আৰু জলকীয়াখিনি প্ৰথমতে দি দিছো। এতিয়া মই ইয়াত মছলাৰ ব্যৱহাৰ কৰিম। মই কিনো মছলাৰ ব্যৱহাৰ কৰো আপোনালোকে চাই থাকক। এয়া চাওক মই প্ৰথমতে ইয়াত দিছো চাট মছলা। চাট মছলা আপোনালোকৰ আলুৰ পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব। এতিয়া দিছো মই ইয়াত জিৰা পাউডাৰ আৰু দিম নিমখ পৰিমাণ অনুসৰি, আৰু ব্যৱহাৰ কৰিম চিলি পাউডাৰ। সো এইখিনি বস্তু আপোনালোকে নিজৰ পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব। কোনোবাই নিমখ বা জ্বলাটো কমো খায়, কোনোবাই বেছিও খায়, সেই হিচাপে নিজে ব্যৱহাৰ কৰিব। মই যিমানখিনি খাওঁ সেই হিচাপে ব্যৱহাৰ কৰিছো। এতিয়া চিলি পাউডাৰটো দিয়াৰ পিছত তাৰপিছত মই গোটেইখিনি মিক্স কৰি ল'ম। চানাখিনিও ইয়াত দি দিম। আজি যেহেতু বতৰটো খুব ডাৱৰীয়া আৰু বৰষুণ দি আছে, সো ডাৱৰীয়া বতৰত এইবোৰ খাবলৈ মন যায় হয়নে? সেইকাৰণে মই আজি আলু চাট বনালো আৰু ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো যেহেতু মই বনাই আছো। সো গাইস এয়া চাওক ইয়াত মই দি দিছো কেঁচা মিঠাতেল অকমান। মিঠাতেল দিয়াৰ পিছত ইয়াত মই যিখিনি মিক্সচাৰ লৈছিলো সেইখিনি ওপৰত দি দিম। এয়া চাওক দি দিম, গোটেইখিনি দি নিদিও, অলপ থৈ দিম মই বেলেগে, সেইখিনি পিছত মই ব্যৱহাৰ কৰিম। এয়া চাওক গোটেই মিক্সচাৰখিনি মই দি দিছো। দিয়াৰ পিছত এইখিনি ভালকে আপোনালোকে মিক্স কৰি ল'ব। মই এতিয়া চামুচেৰে এইখিনি ভালকে মিক্স কৰি ল'ম। এয়া চাওক গোটেইখিনি মই মিক্স কৰি লৈছো ভালকে, আৰু যিখিনি বাকি ৰৈ গৈছে চানা সেইখিনি মই ওপৰত এনেকে ছটিয়াই দিম। সেইখিনি ওপৰত দি দিছো। খাবলৈ খুবেই টেষ্টি হয়, আপোনালোকে এনেকৈ ইভিনিং টাইমত খাই চাবচোন, ইমানেই টেষ্টি হয় খাবলৈ। আৰু নিশ্চয় এই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰিব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাইছে, আৰু যদি ভাল পাইছে প্লিজ কমেণ্ট এটা কৰি জনাব নাপাহৰিব। এইখিনি এতিয়া হৈ গ'ল আলু চাট ৰেডি। এতিয়া আপোনালোকে চামুচেৰেও খাব পাৰে বা ষ্টিকেৰেও খাব পাৰে, যেনেকৈ আমি দোকানত খাওঁ। এয়া চাওক মই ইয়াত ষ্টিকৰো ব্যৱহাৰ কৰিছোঁ, চামুচৰো, যাৰ যেনেকৈ মন তেনেকৈ খাব আপোনালোকে। ঘৰতে অতি সহজতে অতি কম সময়তে আমি বনাই খাব পাৰোঁ আলু চাট। সো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ ছ' মাছ গাইজ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।